নমস্কাৰ, অসম পুলিচ পৰীক্ষাৰ্থীৰ বাবে আজি নতুন ভিডিঅ' লৈ আহিছোঁ। ব'লক আমি আৰম্ভ কৰোঁ। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? গুৱাহাটী। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ? কাজিৰঙা নেশ্যনেল পাৰ্ক। অসমৰ মহান বৈষ্ণৱ ধৰ্মগুৰু কোন আছিল? শ্ৰীমন্ত শংকৰদেৱ। শৰাইঘাট ৰণত আহোম সেনাপতি কোন আছিল? লাচিত বৰফুকন। অসমৰ উচ্চ ন্যায়ালয় নামটো কি? গুৱাহাটী হাইকোৰ্ট। অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত কোন দেশৰ সৈতে জড়িত? ভূটান আৰু বাংলাদেশ। অসমৰ জীৱনৰেখা বুলি কোন নদীক কোৱা হয়? ব্ৰহ্মপুত্ৰ। আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? চুকাফা। সূৰ্যৰ পোহৰৰ দ্বাৰা ছালত কোন ভিটামিন তৈয়াৰ হয়? ভিটামিন ডি। ভাৰতীয় সংবিধানৰ জনক কোন আছিল? ভীমৰাও আম্বেদকাৰ। বৰ্তমান সংবিধানত মৌলিক অধিকাৰ কিমানটা আছে? 6 জীৱনৰ অধিকাৰ সৈতে জড়িত অনুচ্ছেদ কোনটো? আৰ্টিকল 21। ক্ষেত্ৰফলৰ মতে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনটো? গোৱা। বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো? পেচিফিক অ'চিয়ান। Which gas is essential for respiration? অক্সিজেন। The chemical symbol of iron is Fe। বলৰ SI একক কি? নিউটন। মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? লিভাৰ। ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ভাৰতৰ ৰাষ্ট্ৰপতি। কোন দেশক সূৰ্যোদয়ৰ দেশ বুলি কোৱা হয়? জাপান। বায়ুমণ্ডলীয় চাপ মাপিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? বেৰোমিটাৰ। Which metal is liquid at room temperature? মাৰ্কুৰী। ভূমিকম্পৰ অধ্যয়নক কি বুলি কোৱা হয়? চিছম'লজি। মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ হাড় কোনটো? ফিমাৰ। Which organ purifies blood in the human body? কিডনী। কৰ্কট ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে গৈছে? 8 কোনটো সংশোধনীৰ জৰিয়তে ভোটাধিকাৰ 18 বছৰ কৰা হৈছে? 61 জাপানৰ মুদ্ৰাক কি নামে জনা যায়? ইয়েন। Which gas is used in the fire extinguisher? কাৰ্বন ডাই অক্সাইড। প্ৰথম আধুনিক অলিম্পিক খেল কোন দেশত আয়োজন কৰা হৈছিল? গ্ৰীচ। আজি ইমানলৈকে এনেধৰণৰ ভিডিঅ' পাবলৈ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।